হাই ফ্ৰেণ্ডছ, এতিয়া মই বনাব লৈছোঁ আজি তালৰ পিঠা। সেইদিনা তাল আনিছিলোঁ, এনেকৈ তালৰ পিঠা বনাম। এই তালৰটো এৰাই ল'ম, এইফালে বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ম। চাই থাকিব আপোনালোকে। ধুনীয়াকৈ বাকলিখিনি একদম ধুনীয়াকৈ এৰা যায়। কাঁহী এখনত এটা লৈ ল'ম, কাঁহীত থ'ম, থৈ পেলাই ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ম। এয়া দেখিছেনে কি ধুনীয়াকৈ বাকলিখিনি এৰাই যায়। নাৰিকলৰ নিচিনা ভিতৰতো বহুত টান থাকে। এইটো 3 ভাগ হৈ যাব, চাবচোন এতিয়া। এই চাকি ধুনীয়াকৈ 3 ভাগ হৈ ওলাই আহিছে। এতিয়া ইয়াৰ পৰা এনেকৈ ওলাই ল'ম। ইয়াৰে ভিতৰত যোনটো মানে এইটো বস্তু হালধীয়া বস্তু থাকে, সেইটো বস্তু এই ৰুকনি এখনত ৰুকি ৰুকি ওলাব লাগিব। চাবচোন কি ধুনীয়াকৈ এৰা যায়। ইয়াৰ ৰুকনিখন এনেকৈ ৰুকি ল'ম ধুনীয়া কৰি। এয়া দেখিছেনে কি ধুনীয়াকৈ ওলাইছে। এনেকৈ গোটেইখিনি এতিয়া ওলাই ল'ম, চাই থাকিব। অলপ পানী দি পেলাই এনেকৈ ৰুকি লৈছোঁ, মানে শুকান হৈ যায় যে, পানী দিলে ভিজা হৈ থাকে, ধুনীয়াকৈ ৰুকা যায়। এনেকৈ পিহি দিব লাগে অলপ অলপ আৰু। এই চাকিত ধুনীয়াকৈ উৰাই গ'ল এইখিনি। এতিয়া চাউলৰ গুড়ি লৈছোঁ 3 কাপ। এই চাহ খোৱা কাপেদি 3 কাপ লৈছোঁ চাউলৰ গুড়ি। ইয়াত 3 কাপ লৈ ল'লোঁ। তাৰপিছত ইয়াৰে এই চাহ খোৱা কাপেদি আৰু 1 কাপ চেনি ল'ম। এই চেনি 1 কাপ ঢালি দিলোঁ। তাৰপিছত এইটো কাপেদি 1 কাপ এই তালৰ সেইটো লৈ ল'লোঁ। এইটো বেছি দিলে তাৰ পিঠাটো অলপ তিতা তিতা লাগে, সেইটো অলপ কম পৰিমাণে দিব লাগে। এনেকৈ মিক্স কৰি এনেকৈ সানি ল'ম ধুনীয়া কৰি। গাখীৰ অলপ দিম, গাখীৰ দি ধুনীয়াকৈ সানি ল'ম। কেঁচা গাখীৰ দিব আপোনালোকে, গৰম কৰা গাখীৰ নিদিব। যদি গৰম কৰা গাখীৰ দিয়ে তেতিয়াহ'লে অলপমান ফাটি যোৱাৰ চান্স থাকে আৰু, কিন্তু কেঁচা গাখীৰ দিলে বেছি ভাল আৰু। সেইকাৰণে মই এতিয়া কেঁচা গাখীৰ ব্যৱহাৰ কৰিছোঁ। ধুনীয়াকৈ এইখিনি মিশ্ৰণ সানি ল'ম। অলপ অলপ গাখীৰ এনেকৈ লৈ লৈ দি আছোঁ। আকৌ ঢালি দিলে বেছি পনীয়া হৈ যাব না, সেইকাৰণে অলপ অলপকৈ ঢালি দি আছোঁ গাখীৰ। এয়া কেৰাহী বহাই দিলোঁ মই। এতিয়া কেৰাহীটো তেল দিলোঁ, কেৰাহীটো অলপমান গৰম হ'বলৈ দিম। তাৰপিছত এইখিনি মালপোৱা নিচিনাকৈ ভাজি ল'ম। ডাঙৰ চামুচ দি এনেকৈ দি যাম। পিঠাটো খাবলৈ বহুত ধুনীয়া লাগে, খাই ভালো লাগিছে বহুত। মালপোৱা নিচিনাকৈ এটা অকণ অকণ দি গৈছোঁ।
এই এনেকৈ উল্টাই দিলোঁ ধুনীয়া দিছে না, কালাৰটো কি ধুনীয়া আহিছে, অৰেঞ্জ টাইপ হৈ গৈছে কালাৰটো। এইখিনি ফ্ৰাই কৰা হৈ গ'ল, এইখিনি ওলাই ল'ম প্লেট এখনত। আকৌ এইখিনি আৰু এইখিনিত এয়া দেখিছেনে কি ধুনীয়া কৰি ফ্ৰাই কৰি ল'লোঁ মালপোৱাৰ নিচিনা কৰি। এতিয়া আৰু এইখিনি আৰু অলপ দি দিম, দি এইখিনি গোটেইখিনি এনেকৈ বনাই ল'ম মালপোৱাটো। এই আমাৰ তাল পিঠা ৰেডি হৈ গ'ল, দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো, আৰু খাব যে কি মজা আহিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।